14 বছৰীয়া দিব্যাংগ নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড দুটি সন্তানৰ পিতৃ মৰাণত এগৰাকী 14 বছৰীয়া দিব্যাংগ নাবালিকাক যৌন নিৰ্যাতন এজন বিবাহিত লম্পটৰ ধৃত লম্পটো হৈছে মৰাণ হাটখোলাৰ আব্দুল আলী ওৰফে অনিল ঘৰত টিং লগোৱা মিস্ত্ৰী হিচাপে কৰ্মৰত লম্পটোৱে দিব্যাংগ নাবালিকা গৰাকী ঘৰত অকলশৰে পাই যৌন নিৰ্যাতন চলাইছিল হঠাৎ পৰিয়ালৰে এগৰাকী মহিলা এই দৃশ্য প্ৰত্যক্ষ কৰাত পোহৰলৈ আহে লম্পটোৰ কুকৰ্ম মঙ্গলবাৰে এই ঘটনাৰ পিছতে মৰাণ আৰক্ষীক এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ধৃত আব্দুল আলী ওৰফে অনিলক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰিছে 12:30 বজাত মানে আমাৰ কাকা সৰু কাকাক মানে কামলৈ যাবলৈ মানুহ এজন আহিছিলে তাৰপা মই মানে ভাত বনাই আছিলো পিছফালে তাৰপা মোলে এবাৰ স্ক্ৰীন দাঙি পেলাই জুপি চালে তাৰপা আমাৰ ভতি কেকা ছোৱালীজনী মানে পটকে চিঞৰ এটা শুনিলো তাৰপিছতে মই আহি পেলাই চালো কাকা ছোৱালীজনী ওপৰত উঠি পেলাই তাৰ গা মানে এনেকা ধৰি আছে তাৰপিছত মই বোলো আপুনি কি কৰিছে তাৰপিছত কৈছে কি নহয় ভাকুকুটি দিছোঁ বোলে চাইছোঁ বোলে এনেকা ভৰিতো হেঁপিয়াইছে আৰু গাতো হেঁপিয়াইছে মানে তাৰপৰা মই গালি পাৰিলোঁ তাৰপিছতে কাকাই নাজানে কাকাই ভিতৰত সোমাইছিলে চেকলিডাল খুলি পেলাই আহি পেলাই তাৰপিছত কাকাৰ লগত ধমাধম গুচি গ'ল মানে কাকাও নাজানে যে এনেকুৱা হয় বুলি পেলাই কি নাম মানুহজন অনিল এইডোখৰতে কি কয় টিঙৰ হেৰি কাম কৰে টিং লগাই কেকা বিচাৰি আহিছিলে কামত কিনিবলৈ নেজানো সেইটো মই তেতিয়া ঘৰত কোনো নাই মই পিছফালে ভাত বনাইছিলো আৰু কাকাহঁতে পিছফালে মানে দৰ্জা বন্ধ কৰি আছিলে আৰু 14 বছৰ চলি আছে দিব্যাংগ নিশ্চয় দিব্যাংগ আছে কি অসুবিধা আছে চকু ভৰি মুখ কথা নুফুটে ভালকে আৰক্ষীক জনালে জনোৱা হ'ল মানুহজনক আৰক্ষী ধৰিছে নি ধৰিলে আপোনালোকে এজাহাৰ দিছে এজাহাৰ